নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল আশা কৰোঁ তোমালোক সকলো ভালেই আছা মই সঞ্জিত ডেকাই তোমালোকক স্বাগতম জনাইছোঁ তোমালোকৰ ইউটিউব চেনেল ৰিএকশ্যন কনচেপ্টলৈকে ছাত্ৰ ছাত্ৰীসকল আমি ক্লাছ 9 আৰু 10 ৰ জেনেৰেল মেথমেটিক্স আৰু জেনেৰেল সায়েন্সৰ ক্লাছসমূহ অনলাইন যোগে লৈ আছোঁ হয়নে ইতিমধ্যে আমি ক্লাছ 9 আৰু 10 ৰ এটা চেপ্টাৰ জেনেৰেল মেথমেটিক্সৰ এটা চেপ্টাৰ আমি ইতিমধ্যে কমপ্লিট কৰিছোঁ আৰু আশা কৰিছোঁ তোমালোকেও কৰিছা মোৰ ফালৰ পৰা নহয় তোমালোকৰ ফালৰ পৰা কি হৈছে কমপ্লিট হৈছে চেপ্টাৰ কেইটা কিয়নো অকল মই পঢ়াই গৈ থাকিলেই নহব হয়নে নহয় গতিকে তোমালোকে ৰেগুলাৰ অংকবোৰ কৰি গৈ থাকিবা চেপ্টাৰবোৰ কমপ্লিট কৰি গৈ থাকিবা আৰু অংকবোৰ প্ৰেক্টিছ কৰি গৈ থাকিবা কিয় মেথমেটিক্সত প্ৰেক্টিছ মেইন তুমি যিমান প্ৰেক্টিছ কৰিবা সিমানেই অংকৰ ক্ৰিয়েটিভিটিটো বাঢ়ি গৈ থাকিব ঠিক আছে গতিকে আজি আমি কি আলোচনা কৰিম লাষ্ট ক্লাছত আমি আলোচনা কৰিছিলো এক্সাৰসাইজ 1.3 4 নম্বৰ অংকলৈকে হয়নে নহয় চাৰিটা অংক আলোচনা কৰিছো লাষ্ট ক্লাছত এতিয়া আমি 5 6 7 8 9 এইকেইটা অংক আমি কি কৰিম আজি আলোচনা কৰিম ঠিক আছে আৰু ক্লাছটো আৰম্ভ কৰাৰ আগতে এটা সৰুসাই ৰিকুৱেষ্ট এটা আছে যদি তোমালোক চেনেলটো নতুন হয় তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি লবা লগতে নটিফিকেশন বেলটো প্ৰেছ কৰিবা ঠিক আছে গতিকে আজি আমি আলোচনা কৰিম তোমালোকৰ এক্সাৰসাইজ লাষ্ট ক্লাছৰ পৰা আমি কি কৰিম কন্টিনিউয়েশন কৰিম এক্সাৰসাইজ 1.3 কিমানৰ ক্লাছ 9 ৰ নাম্বাৰ সিস্টেম হ'ব সো আমি কিমানৰ পৰা আৰম্ভ কৰিম আজি 5 নম্বৰৰ পৰা আলোচনা কৰিম সো এই ক্লাছটোৰ যিখিনি পিডিএফ পাবা সেই পিডিএফ খিনি তোমালোকে ডেসক্ৰিপচন বক্সত পাই যাবা আৰু এই ক্লাছৰ লিংকটো বাকি গুটেইবিলাক ক্লাছৰ লিংক তোমালোকে ডেসক্ৰিপচন বক্সত সিৰিয়ালি পাৰ্ট 1 পাৰ্ট 2 পাৰ্ট 3 হিচাপে পাই যাবা ঠিক আছে তাতে গৈ পেলাই যিকোনো ধৰণৰ ক্লাছ তোমালোকে ক্লিক কৰি পেলাই চাব পাৰা গতিকে আজি আমি আহিছো আমাৰ ক্লাছটোলৈকে আৰু বেছি আলোচনা কৰি নাথাকো পিডিএফটো তোমালোকে ডাউনলোড কৰি লবা ঠিক আছে গতিকে 5 নম্বৰত মই প্ৰশ্নটো নিলিখো প্ৰশ্নটোত কি দিছে চোৱাচোন কিতাপখনত কৈছে p/q এটা তোমাৰ পৰিমেয় সংখ্যা এটা দিছে কি দিছে এটা সংখ্যা এটা দিছে 1/7 হয়নে ইয়াক কি হল লিখিব দিছে তোমাৰ দশমিক বিস্তৃতি ইমানৰ 1/17 ৰ দশমিক বিস্তৃতিত দশমিক বিস্তৃতিটো লিখা মানে কি এটো এটা পৰিমেয় সংখ্যা সীমাবদ্ধ দশমিক বিস্তৃতি যেটো অংকটো ভালদৰে পঢ়িলে গম পাবা হৰণ অংক কৰি পেলাই তোমাক কি কৈছে এই সংখ্যাটো তোমাৰ কি কৰিব দিছে তোমাৰ সীমাবদ্ধ দশমিক বিস্তৃতিখিনি লিখিব দিছে হয়নে কিমানৰ পিছত এটা সংখ্যাৰ গোট এটা কি হ'ব যেতিয়া আমি 17 ক কি কৰিম যেটো এটা পৰিমেয় সংখ্যা ইয়াক যেতিয়া হৰণ কৰিম তেতিয়া কি হ'ব তোমাৰ কিবাখিনি নম্বৰ কি হ'ব তোমাৰ পাই গৈ থাকিবা তাৰ পিছত আকৌ হৰণ কৰি গৈ থকা যদি এইখিনি নম্বৰে আকৌ কি ৰিপিট হ'ব ইয়াতে ঠিক আছে কি হ'ব ৰিপিট হ'ব আকৌ ইয়াৰ পৰা আকৌ এটো ৰিপিট হ'ব হয়নে গতিকে এই যিকেইটা নাম্বাৰ তোমাৰ বাৰে বাৰে ৰিপিট হৈ গৈ থাকে সেই নাম্বাৰ কেইটা তোমাক কি কৰিব দিছে হৰণ কৰি পেলাই উলিয়াব দিছে বুজি পাইছা না অংকটো কি কৰিব আছে গতিকে আমি একেবাৰে সৰল ভাবে কি কৰিম ইয়াতে হৰণ কৰিম হৰণটো অকমান দীঘলীয়া হ'ব যেহেতু দীঘলীয়া হ'ব সেইকাৰণে মই বোৰ্ডখন দুটা ভাগত তোমালোকৰ ভাগ কৰি লৈছো বুজি পাইছা না গতিকে এতিয়া আমি কি কৰিম একেবাৰে সাধাৰণ ভাবে কি কৰি গৈ থাকিম অংকটো হৰণ কৰি গৈ থাকিম তোমালোক সকলোৱে হৰণ অংক কৰি পাইছা নহয় সো আমি হৰণ কৰিম এতিয়া কি হৰণ কৰিম 17 ক 1 সো 1 ক আমি কি কৰিম 17 ৰে হৰণ কৰিম কেতিয়া এতিয়া চোৱা তুমি যেতিয়া 17 ৰে একক কি কৰিছা ডিভাইড কৰিবা তেতিয়া যেটো ৰিপিটেশন আহিব নেক্সট তুমি যেতিয়া আকৌ 17 ক ভাগ হেক্স যেতিয়া 1 হ'ব মানে 1 ক যেতিয়া 17 ৰে তুমি হৰণ কৰিব লাগিব তেতিয়াহে তোমাৰ কি হ'ব গৈ এই নাম্বাৰ কেটা কি হ'ব ৰিপিট হৈ গৈ থাকিব বুজি পাইছা নহয় প্ৰথমতে কি হেৰে হৰণ কৰিছা 1 ক যেতিয়া ৰিপিট হ'ব লাগিব আকৌ 17 ৰে কি কৰিব লাগিব 1 ক হৰণ কৰিব লাগিব মানে কি তোমাৰ ভাগ হেক্সটো কিমান আহিব লাগিব 1 হ'ব লাগিব বুজি পাইছা নহয় অংকটো টেকনিক গতিকে এইখিনিয়ে কথা আছিল গতিকে আমি এটা সিম্পল হৰণ কৰি গৈ থাকিম কিমান হ'ব প্ৰথমতে 17 ৰে 1 ক হৰণ কৰিলে কি হ'ব না যায় গতিকে আমি কি কৰিম দশমিক দিম দশমিক দিলে কিমান হ'ব দশমিক দিলে তোমাৰ 10 বাৰটো না যায় গতিকে আৰু এটা শূন্য দিও শূন্য দিলে কিমান বাৰ যাব তোমাৰ 5 বাৰ দিয়াছোন 5 বাৰ দিলে 7 5 গুণ 35 হাতে 3 85 হয়নে কিমান বাকি ৰব
15 যাব নেকি নাযায় গতিকে আকৌ এটা শূন্য আহিব হয়নে 5 বাৰ দিলা এবাৰ 8 বাৰ দিছ চোৱাচোন 8 বাৰ দিছ কিমান বাৰ যায় 8 7 গুণ 56 হাতে 5 8 1 গুণ 8 8 5 13 ঠিকে আছে নে গতিকে ইয়াতে থাকিব তোমাৰ 14 তো না যায় 140 আকৌ 8 বাৰ দিয়া 136 হ'ব ইয়াতে থাকিব তোমাৰ 4 আকৌ 0 দিয়া 0 দিলে তুমি দিয়া দুবাৰ দিলে হ'ব তোমাৰ 34 বাকি থাকিব তোমাৰ 6 6ক দিয়া তুমি 3 বাৰ 6 মানে কি ওপৰত 0 এটা নামি আহিব যেটো দশমিক এটা আছে 60 দিনা 17 ৰে কিমান বাৰ কৰিম আমি দুবাৰ 3 বাৰ দিয়াচোন 3 বাৰ দিলে তুমি 51 হ'ব সাকে 1 3 7 3 গুণ 21 51 আকৌ 9 বাকি ৰব হয়নে 9 বাকি ৰলে ওপৰত দশমিক আছে যেটো 0 এটা নামি আহিব 0 এটা নামি আহিব নহয়নে 0 এটা নামি আহিলে 17 কিমান বাৰ যাব তুমি 5 বাৰ দিলে 85 বুলি জানা তুমি হয়নে আগতে পাইছো আমি আকৌ 5 বাৰ 0 এটা নামি আহিব গতিকে 3 17 51 বাৰ হয়নে গতিকে দুবাৰ দিয়া কিমান হ'ব তোমাৰ 34 বাকি কিমান ৰব ইয়াতে এইফালে লিখিছো বাকি কিমান ৰব 16 হয়নে 16 হলে 16 না যায় গতিকে ইয়াতে শূন্য এটা দিয়া সো 150 পাইছিলো নেকি 150 পাইছিলো হয় 150 কিমান বাৰ দিছিলো আমি 8 বাৰ দিছিলো এতিয়া আকৌ 8 বাৰ দিছাও আকৌ 8 বাৰ দিছাও কিমান বাৰ হয় অলপ ঠেকা ঠেকি কি লিখা 2 বাৰ আকৌ 8 বাৰ দিছালে 8 17 কিমান হ'ব তোমাৰ 136 হলে ওপৰৰ পৰা তোমাৰ 4 তলত 0 হয়নে 24 17 ৰে কি দিয়া এবাৰ দিয়া এবাৰ দিলে তোমাৰ 17 আহিব 17 24 7 হ'ব হয়নে ওপৰত যেটো দশমিক আছে ইয়াতে 0 এটা আহিব 70 ত তোমাৰ কিমান বাৰ যাব 3 বাৰ দিয়াচোন 70 ত 3 বাৰ নহয় 4 বাৰ দিয়া 4 বাৰ দিলে কিমান হ'ব 7 4 গুণ 28 গতিকে 2 বাকি ৰব 0 এটা দিয়া আকৌ একবাৰ দিয়া একবাৰ দিলে তোমাৰ কিমান হ'ব 17 17 পৰা 3 0 এটা আহিব আকৌ দিয়া একবাৰ দিয়া 17 ইয়াতে থাকিব তোমাৰ 13 30 হৈ গল 30 গতিকে 130 হৈ গল নহয়নে গতিকে তুমি 8 বাৰ দিব নোৱাৰা এবাৰ 7 বাৰ দিব লাগিব 7 বাৰ দিলে কিমান হয় চোৱাচোন 7 7 গুণ 49 49 ৰ 9 7 1 গুণ 7 7 4 11 তোমাৰ হাতত থাকিব 11 এটা 110 হৈ গল হয়নে এটা তুমি 6 বাৰ দিয়াচোন এতিয়া 7 6 গুণ 42 ৰ 2 হাতে 4 6 গুণ 6 6 4 10 তোমাৰ হাতত থাকিব কিমান 110 ৰ পৰা 8 থাকিব হয়নে ওপৰৰ পৰা এটা শূন্য এটা নামি আহিব এই দশমিকটো থকাৰ কাৰণে অলপ দীঘলীয়া হয় অংকটো কৰি গৈ থাকিব লাগিব এনে ধৰণে সো এবাৰ 4 বাৰ দিয়াচোন 4 বাৰ দিলে কিমান হ'ব 7 4 গুণ 28 68 হলে তোমাৰ থাকিব 12 বাৰ ওপৰৰ পৰা শূন্য এটা নামি আহিব হয়নে সো তুমি এতিয়া দিয়া 6 বাৰ দিয়াচোন 7 বাৰ দিয়া আকৌ 7 বাৰ দিলে কি হ'ব চোৱাচোন 7 7 গুণ 49 হাতে 4 7 1 গুণ 7 হাতে 4 তোমাৰ 1 বাকি ৰল হয়নে এটা কিমান বাকি ৰল তলৰ এই একটো মই ইয়াতে লিখিছো 1 বাকি ৰল হয়নে গতি আমি প্ৰথমতে কিয় হৰণ কৰিছিলো একক হৰণ কৰিছিলো সোৱা এতিয়া আমাৰ এই লাইনটো আকৌ ৰিপিট হৈ গৈ থাকিব
ঠিক আছে এই লাইনটোৱে কি হৈ গৈ থাকিব ৰিপিট হৈ গৈ থাকিব মই আকৌ দেখুৱাই দিছো কেনে ধৰণে হ'ব কাৰণ ভাগশেষ আমি কি পালো 1 পালো গতিকে এতিয়া কিমান আছে দশমিক আছে দশমিকৰ কাৰণে ইয়াতে শূন্য এটা আহিব ঠিক আছে আৰু তো এতিয়া 17 ৰে তো 10ক আমি কি কৰিব নোৱাৰো হৰণ কৰিব নোৱাৰো হয়নে নহয় গতিকে আমি কি কৰিব লাগিব শূন্য এটা বহাই দিব লাগিব ইয়াতে বহাই দিলে ইয়াতে শূন্য হ'ব হয় গতিকে এতিয়া কেইবাৰ যাব 5 বাৰ কিমান হ'ব 85 15 টো বাকি ৰব ওপৰৰ পৰা শূন্য এটা নামি আহিব আকৌ কিমান বাৰ দিয়া তুমি 8 বাৰ দিয়া 8 বাৰ দিলে তোমাৰ কিমান হ'ব 136 কিমান বাকি ৰব 14 140 হ'ব আকৌ 8 বাৰ দিয়া গতিকে এইখিনিকে চোৱা ইয়াৰ পৰা চোৱা আকৌ 8 বাৰ যাব এইখিনি চোৱা তোমাৰ 0588 হয়নে আকৌ 0588 আকৌ দুবাৰ এইখিনি বস্তু আকৌ কি হৈ গৈ আছে তোমাৰ ৰিপিট হৈ গৈ থাকিব হয়নে গতিকে হেখিনি আমি আৰু নিলিখো ঠিক আছে গতিকে আমি কিমানলৈকে লিখিম পৰিমেয় সংখ্যাটো এইখিনিলৈকে লিখিম যিখিনিলৈকে আমাৰ ৰিপিট হোৱা নাই ঠিক আছে গতিকে 1/17 মানে কিমান এইখিনি গতিকে এটো লিখিব অকমান অসুবিধা হ'ব তোমালোকে লিখিবা কৰবাত ন কৰবাত সো মই ইয়াতে লিখি দিছো আনসাৰটো ইয়াতে লিখি দিছো 1/17 is equal to 0.05288235147 এইখিনি গতিকে এইটোৱে তোমাৰ কি হ'ব ৰিকোয়াৰ্ড যেটো আনসাৰ হে আনসাৰটো হ'ব বুজি পাইছা নহয় গতিকে 1/17 এই পৰিমেয় সংখ্যাটো আমি এই দশমিক বিস্তৃতি এখিনিলৈকে আমি লিখিব পাৰো বুজি পালা গতিকে 5 নম্বৰ অংকটো এনে ধৰণে তোমালোকে হৰণ কৰি গৈ থাকিব লাগিব হৰণটো অকমান দীঘলীয়া হয় যেহেতু কৰিব অকমান ধৈৰ্য ৰাখিবা কৰি গৈ থাকিবা কিন্তু অংকটো ওলাব ঠিক আছে অংকটো ধুনিয়াকৈ পাতি লোৱাচোন তাৰ পিছত আমি 6 নম্বৰলৈকে আহিছো পাঁচ নম্বৰটো আমি ইতিমধ্যে কৰিলো হয়নে এতিয়া আমি আহিছো 6 নম্বৰটোলৈকে 6 নম্বৰটোনো কি দি আছে চোৱাচোন 6 নম্বৰ যেটো প্ৰশ্ন আছে এই প্ৰশ্নটো কোৱাৰ আগতে মই এটা কথা কৈ দিম এই প্ৰশ্নটো কৰাৰ আগতে তোমালোকে অকমান কনসেপচুৱেল লাৰ্নিংটোত লাগিব তোমালোকৰ অকমান বুজি পোৱা ক্ষমতাটো লাগিব যদি বুজি নোপোৱা এই অংকটো তেনে হলে কৰিব অকমান অসুবিধা হ'ব ঠিক আছে মই দুই এটা এক্সাম্পল দেখুৱাই দিম তেতিয়া তোমালোকে ভালদৰে বুজি পাবা গতিকে ইয়াতে কৈছে p/q এটা পৰিমেয় সংখ্যা বুলি কৈছে হয়নে এই পৰিমেয় সংখ্যাটোৰ p আৰু q অখণ্ড সংখ্যা বুলি কৈছে আৰু q কেতিয়াও 0 হ'ব নোৱাৰে ঠিক আছে আৰু কৈছে এই আৰু p আৰু q একৰ বাহিৰে কোনো ধৰণৰ বেলেগ সাধাৰণ উৎপাদক নাই হয়নে কোনবিলাক সংখ্যাৰ এতে একৰ বাহিৰে বেলেগ সাধাৰণ উৎপাদক নাই যিবোৰ মৌলিক সংখ্যা হেবিলাকে কি হয় হিয়তৰ জাস্ট 1 2 কি থাকে তোমাৰ মৌলিক সাধাৰণ উৎপাদক থাকে যেনেকুৱা ধৰণৰ তোমাৰ 1 বাহিৰে বেলেগ একো নাই 2 3 5 হয় 9 আছে 11 13 17 এইবিলাকৰ কি তোমাৰ জাস্ট ইহঁতৰ এটাই উৎপাদক আছে একৰ বাহিৰে বেলেগ আৰু উৎপাদক নাই হয়নে এইখিনি কথা কৈছে আৰু কি কৈছে এইখিনি যদি দিয়া আছে আৰু কি কৈছে এই p/q কি হ'ব এটা ইয়াৰ দশমিক বিস্তৃতি যদি আমি চাও তেনেহলে কি এটা পৰিসমাপ্ত দশমিক সীমাবদ্ধ হয়নে পৰিসমাপ্ত দশমিক বিস্তৃতি মানে কি এটো এটা সীমাবদ্ধ দশমিক বিস্তৃতিৰ সংখ্যা পৰিমেয় সংখ্যা হয়নে যদি এনেকুৱা কন্ডিশন বিলাক ফিল আপ কৰি থাকিব লাগে তেনেহলে q টোৰ ধৰ্ম কি হ'ব এই q যেটো আমাৰ দিয়া আছে হৰ যেটো দিয়া আছে ইয়াৰ ডিনোমিনেটৰটোৰ তোমাৰ প্ৰপাৰ্টি বিলাক কি হ'ব বুলি সুধিছে ধৰ্মবোৰ কি হ'ব বুলি সুধিছে ঠিক আছে গতিকে কি দিয়া আছে আমাক চোৱাচোন p আৰু q কি বুলি কৈছে তোমাৰ অখণ্ড সংখ্যা হয়নে ঠিক আছে এটো অখণ্ড সংখ্যা আৰু ইহতৰ কি বুলি কৈছে
একৰ বাহিৰে সাধাৰণ উৎপাদক নাই গতে p বাই q কি হ'ব লাগিব p আৰু q কি হ'ব লাগিব তোমাৰ সদায় মৌলিক সংখ্যা হ'ব লাগিব ঠিক আছে গতিকে p আৰু q কি হ'ব লাগিব তোমাৰ মৌলিক সংখ্যা এটা কথা গম পালো আৰু কি কৈছে ইহতৰ p বাই q কি হ'ব লাগিব ইহতৰ দশমিক বিস্তৃতি এই পৰিমেয় সংখ্যাটোৰ দশমিক বিস্তৃতি কি বুলি কৈছে বিস্তৃতি সীমাবদ্ধ হয়নে মানে কি পৰিসমাপ্ত এই দুটা কন্ডিশন যদি তোমাৰ কি হয় ফিল আপ কৰিব লাগে তেনেহলে কিউ ধৰ্ম কি হ'ব গতিকে কিউ টু এই p বাই কিউ তেতিয়া সীমাবদ্ধ দশমিক বিস্তৃতি হ'ব যেতিয়া তোমাৰ কিউ টু কি হ'ব তোমাৰ 2 ঘাতৰ বা 5ৰ ঘাতৰ কি হ'ব তোমাৰ মৌলিক উৎপাদক হ'ব ঠিক আছে মই এক্সাম্পল এটা দিলে তোমালোক বুজি পাবা গতিকে লিখা এটো আনসাৰটো লিখা গতিকে কিউ সদায় কি হ'ব লাগিব কিউ সদায় 2 ঘাতৰ কিউৰ মৌলিক উৎপাদক 2 ঘাত বা 5 ঘাতৰ হ'ব লাগিব এতিয়া এক্সাম্পল দিলে তোমালোকে বুজি পাবা আগতে কৰিছে p আৰু q কি হ'ব লাগিব মৌলিক সংখ্যা কিহৰ কাৰণে ইহতৰ একৰ বাহিৰে বেলেগ আৰু সাধাৰণ উৎপাদক নাথাকে তুমি যদি 1 লোৱা 2 লোৱা 3 লোৱা তেতিয়াহে এইবিলাক হ'ব কাৰণ তোমাৰ 4 যদি লোৱা 4 কি থাকিব 2 থাকিব হয়নে তাৰ 1 2 থাকিব বেলেগ এটা কি থাকিব তোমাৰ মৌলিক উৎপাদক এটা থাকিব সাধাৰণ উৎপাদক এটা থাকিব গতিকে এক্সাম্পল এটা কনসিডাৰ কৰাচোন p বাই q যদি তুমি কি কনসিডাৰ কৰা 1 বাই 2 কনসিডাৰ কৰা ইহতৰ যেটো দশমিক বিস্তৃতি কিমান হ'ব 0.5 হয়নে এটো সীমাবদ্ধ দশমিক বিস্তৃতি হয়নে ইয়াতে চোৱা 2 টু কিমান p q টু কি আছে 2 টু দি পাৱাৰ 1 হৈ আছে হয় ঠিক সেইদৰে তুমি যদি p বাই q 1 বাই 5 বুলি কনসিডাৰ কৰা তেতিয়া কিমান হ'ব তোমাৰ 0.2 হ'ব হয়নে নহয় 0.2 হৈ যাব ঠিক সেইদৰে যদি তুমি p বাই q কি বুলি কনসিডাৰ কৰা 1 বাই 2 টু দি পাৱাৰ 2 মানে কি 1 বাই 4 বুলি কনসিডাৰ কৰা তেতিয়া কিমান হ'ব চোৱাচোন 0.25 এটো এটা সীমাবদ্ধ বিস্তৃতিৰ পৰিমেয় সংখ্যা হয়নে গতিকে এনেকুৱা ধৰণৰ হ'ব তুমি যদি p বাই q কিমান কনসিডাৰ কৰা 5 টু দি পাৱাৰ স্কয়াৰ মানে কি 25 এটো কনসিডাৰ কৰিলে কিমান হ'ব তোমাৰ 0.04 হ'ব এটো এটা সীমাবদ্ধ বিস্তৃতিৰ দশমিক বিস্তৃতি গতিকে এনেকুৱা ধৰণৰ মানে কি তোমাৰ এই যেটো ইয়াতে মই p টু প্ৰতিটোৰ ক্ষেত্ৰতে কি কনসিডাৰ কৰিছো 1 কনসিডাৰ কৰিছো হয়নে সহজ বুজি পাবৰ কাৰণে মই 1 কনসিডাৰ কৰিছো তুমি 2 কনসিডাৰ কৰিব পাৰা 3 কনসিডাৰ কৰিব পাৰা 5 কনসিডাৰ কৰিব 7 পাৰা 11 পাৰা এনেকুৱা যিকোনো ধৰণৰ তুমি কনসিডাৰ কৰি লব পাৰা গতিকে গুটে কেটাৰ ক্ষেত্ৰত চোৱাচোন যেটো দশমিক বিস্তৃতি পাইছা সেই দশমিক বিস্তৃতি কি সীমাবদ্ধ দশমিক বিস্তৃতি হয়নে নহয় ইহত আৰু ইয়াৰ পৰা আমি বাঢ়ি গৈ নাথাকে অপৰিসমাপ্ত নহয় পৰিসমাপ্ত সীমাবদ্ধ দশমিক বিস্তৃতি গতিকে গুটে কেটাৰ ক্ষেত্ৰত কি পাইছো আমি যেটো q আছে সেই q টু কি ফৰ্ম আছে 2 টু দি পাৱাৰ m আৰু বা 5 টু দি পাৱাৰ n এটো অৱস্থাত আছে হয়নে গতিকে এই কথাটো তোমালোকে মনত ৰাখিব লাগিব গতিকে তলৰ ফালে লিখি থোৱা গতিকে q সদায় 2 টু দি পাৱাৰ m বা
5 to the power n বা কেনেকুৱা হ'ব লাগিব 2 to the power m into 5 to the power n ৰূপত থাকিব লাগিব অলপমান কনফিউজিং হয় তোমালোকে এই উদাহৰণ কেইটা কৰি চালে বুজি পাবা উদাহৰণবোৰ কৰি চাবা বিভিন্ন ধৰণৰ উদাহৰণ থাকে এই উদাহৰণবিলাক কৰি চাবা আৰু কেইটামান এক্সাম্পল তোমালোকে নিজে লৈ কৰি চাব পাৰা তেতিয়া তোমালোকৰ ধুনীয়াকৈ বুজি পাবা অংকটো গতিকে এই অংকটো পাতি লোৱা ইয়াৰ পিছত মই তোমালোকৰ 7 নম্বৰলৈকে আহিছো তোমালোকৰ ইতিমধ্যে মই 6 নম্বৰটো কৰাই দিলো 6 নম্বৰটো অকমান বুজি পাব শক্তিটো লাগিব তোমালোকৰ বুজি পালেহে অংকটো কৰিব পাৰিবা হয়নে গতিকে এতিয়া আমি আহিছো 7 নম্বৰলৈকে আহিছো 7 নম্বৰটো কি দি আছে চোৱাচোন 7 নম্বৰত কৈছে যে তিনিটা সংখ্যা লিখা যাৰ দশমিক বিস্তৃতি অবিৰত আৰু অপুনৰাবৰ্তিত সো তিনিটা সংখ্যা লিখিব দিছে পৰিমেয় দশমিক বিস্তৃতিৰ সংখ্যা লিখিব দিছে আৰু ইহঁতৰ দশমিক বিস্তৃতিটো কি অবিৰত আৰু অপুনৰাবৰ্তিত হয়নে এতিয়া আমি আগতে এটা কথা পাইছিলো সাগে তোমালোকক মই কৈছিলো যে আমি দশমিক বিস্তৃতি তিনি ধৰণৰ দশমিক বিস্তৃতি পাইছো হয়নে কি ধৰণৰ তিনি ধৰণৰ তাৰে ভিতৰত এটা কি আছিল তোমাৰ পৰিসমাপ্ত দশমিক বিস্তৃতি হয়নে এইটো এটা পাইছিলো দশমিক বিস্তৃতি আৰু এটা কি পাইছিলো আমি যেতিয়া পৰিমেয় আৰু অপৰিমেয় সংখ্যাৰ বিষয়ে পঢ়াইছিলো তাতে আমি পাইছিলো এটা কি পাইছিলো পৰিসমাপ্ত দশমিক বিস্তৃতি আৰু এটা কি পাইছিলো অপৰিসমাপ্ত পৌনঃপুনিক বা পৌনঃপুনিকৰ বেলেগ এটা অৰ্থ কি হৈছে পুনৰাবৰ্তিত ইয়াতে যেটো শব্দ ব্যৱহাৰ কৰিছে পুনৰাবৰ্তিত দশমিক বিস্তৃতি হয়নে মই ইয়াতে শৰ্টত লিখিছো আৰু এটা লিখিছিলো কি অপৰিসমাপ্ত অপৌনঃপুনিক মানে কি অপৰিবৰ্তিত অপুনৰাবৰ্তিত দশমিক বিস্তৃতি হয়নে এই তিনিটা আমি কি পাইছিলো দশমিক বিস্তৃতিৰ প্ৰকাৰ পাইছিলো এটা কি পৰিসমাপ্ত দশমিক বিস্তৃতি মানে কি পৰিসমাপ্ত মানে কি সীমাবদ্ধ হয়নে ই এটা সময়ত গৈ পেলাই কি হৈ যাব সীমাবদ্ধ হৈ যাব এই ক্ষেত্ৰত তোমাৰ কি যেটো হৰণ অংক কৰিছিল আমি পৰিমেয় সংখ্যাৰ হেতু হৰণ অংক ইয়াত ভাগশেষটো কি হ'ব তোমাৰ ইয়াত ভাগশেষটো কি হ'ব কি হৈ যাব তোমাৰ শূন্য হৈ যাব হয়নে আৰু এই ক্ষেত্ৰত ভাগশেষটো কি নহয় তোমাৰ শূন্য নহয় এইবিলাক কথা মই তোমালোকক পঢ়াই দিছিলো ইয়াত তোমাৰ ভাগশেষটো শূন্য নহয় আৰু এইটোৰ ক্ষেত্ৰতো ক'বই নালাগে ইহঁতক আমি ভাগশেষ নাপাওঁ এইটো হৰণ কৰিব নোৱাৰো p/q/8 এতিয়া এই যি দুটা দশমিক বিস্তৃতি পাইছো এই দুটা দশমিক বিস্তৃতি কিহৰ কাৰণে আমি পাওঁ জেনেৰেলি আমি কৈছিলো না পৰিমেয় সংখ্যাৰ কাৰণে পাওঁ হয়নে নহয় কিহৰ কাৰণে আমি পাওঁ পৰিমেয় সংখ্যাৰ কাৰণে পাওঁ এইখিনি কথা তোমালোকে বুজি পাইছানে কিহৰ কাৰণে পাওঁ আমি এই দুটা পৰিমেয় সংখ্যাৰ কাৰণে পাওঁ 1 আৰু 2 কাৰণ পৰিমেয় সংখ্যা মানে কি p/q যদি আমি হৰণ কৰো তেনেহলে কেতিয়াবা কি হ'ব p যদি আমি q ৰে হৰণ কৰো তেনেহলে কেতিয়াবা সাপোজ 1 ক যদি আমি 4 ৰে হৰণ কৰো তোমাৰ হেক হৈ গৈ পেলাই কি হৈ যাব 1/4 ক যদি হৰণ কৰো তেনেহলে কিবা 0.25 পাবা হয়নে ঠিক সেইদৰে যদি 1/3 ক আমি 1 ক যদি আমি 3 ৰে হৰণ কৰো তেনে 0.333 এনেকৈ বাঢ়িয়ে গৈ থাকিব হয়নে গতে এনেকুৱা ধৰণৰ কি বুলি কৈছে তোমাৰ
অপৰিসমাপ্ত পৌনঃপুনিক মানে পুনৰাৱৰ্তিত দশমিক বিস্তৃতি বুলি কৈছে হয়নে কিন্তু এইবিলাক কি হৈছে সীমাবদ্ধ এইটো এটা সময়ত গৈ পেলাই শেষ হৈ যাব কিন্তু ইয়াতে যদি আমি কি কৰো একক 3 ৰে হৰণ কৰি গৈ থাকো তেনেলে 3 টো বাৰে বাৰে আমাৰ কি হৈ গৈ থাকিবা আহিয়ে গৈ থাকিব ভাগশেষটো কেতিয়াও আমাৰ ইয়াতে শূন্য নহয় গতে এইবিলাক কোনবিলাক সংখ্যাৰ ক্ষেত্ৰত আহে আমাৰ পৰিমেয় সংখ্যাৰ ক্ষেত্ৰত আহে হয়নে যাক আমি p/q আহেতে আমি কি কৰিব পাৰো উপস্থাপন কৰিব প্ৰকাশ কৰিব পাৰো কিন্তু কিছুমান এনেকুৱা ধৰণৰ দশমিক বিস্তৃতি আছে সেই দশমিক বিস্তৃতিবিলাক কেতিয়াও কি নহয় তোমাৰ অপৰিসমাপ্ত মানে 0 ৰ পিছত পইণ্টৰ পিছত যদি তুমি লিখি গৈ থাকা সাপোজ 0.1 0 1 1 0 1 2 3 5 6 7 এইবিলাক কি এনে ধৰণে তুমি কি লিখিয়ে গৈ থাকিব পাৰা তেনেকুৱা ধৰণৰ দশমিক বিস্তৃতিক কি বুলি কোৱা হয় অপৰিসমাপ্ত অপৌনঃপুনিক অপৰিসমাপ্ত মানে কি ই কেতিয়াও শেষ নহয় দশমিকৰ পিছত সংখ্যাবোৰ বাঢ়ি গৈ থাকিবই ঠিক আছে আৰু অপৌনঃপুনিক মানে কি ইহতৰ নম্বৰ যিবিলাক সংখ্যা আছে এই সংখ্যাবিলাক কেতিয়াও কি নহয় পুনৰাৱৰ্তিত নহয় ইয়াত যেনেকৈ 3 টো বাৰে পুনৰাৱৰ্তিত হৈছে হয়নে নহয় গতিকে এই ক্ষেত্ৰত কেতিয়াও ইহতৰ কি নহয় পুনৰাৱৰ্তিত নহয় ইহতৰ কেতিয়াও পুনৰাৱৰ্তিত নহয় গতিকে এনে ধৰণে ইহতে অশৃংখলভাৱে এনেকৈ বাঢ়িয়ে গৈ থাকিব গতিকে এনেকুৱা ধৰণৰ সংখ্যাবিলাকক কি বুলি কয় অপৰিমেয় সংখ্যা বুলি কয় কি সংখ্যা বুলি কয় অপৰিমেয় সংখ্যা বুলি কয় হয়নে এটা তোমাক প্ৰশ্নটোত কি কৈছে যে তিনিটা সংখ্যা লিখা যাৰ যেটো দশমিক বিস্তৃতি সেই দশমিক বিস্তৃতিটো কি হ'ব অবিৰত আৰু অপুনৰাৱৰ্তিত হয়নে গতিকে কোনবিলাক সংখ্যাৰ দশমিক বিস্তৃতি অবিৰত মানে কি অপৰিসমাপ্ত হি আগবাঢ়ি গৈয়ে থাকিব দশমিকৰ পিছত সোঁফালে তুমি লিখি গৈয়ে থাকিব পাৰা কোনবিলাকৰ দুই ধৰণৰ থাকে এটা কি পৰিমেয় সংখ্যা যাৰ কি ভাগে শূন্য নহয় বা অপৰিমেয় সংখ্যা যাৰ কোনো p/q ফৰ্মটো নাথাকে কি কৈছে অপুনৰাৱৰ্তিত হয়নে কিন্তু পৰিমেয় সংখ্যাৰ ক্ষেত্ৰত যেটো থাকে তোমাৰ দশমিক বিস্তৃতি থাকে হেতু কি হ'ব লাগিব তোমাৰ পুনৰাৱৰ্তিত হ'ব লাগিব যদি হি অপৰিসমাপ্ত হয় অসীমাবদ্ধ হয় তেনে হেতু কি হ'ব পুনৰাৱৰ্তিত হ'ব কিন্তু অপৰিমেয়ৰ ক্ষেত্ৰত হেতু কি হ'ব অপুনৰাৱৰ্তিত গতিকে তোমাক যি তিনিটা সংখ্যা লিখিব দিছে হেকিটা কি কিহৰ সংখ্যা লিখিব দিছে তোমাক তিনিটা কি সংখ্যা লিখিব দিছে তিনিটা তোমাক অপৰিমেয় সংখ্যা লিখিব দিছে কি সংখ্যা অপৰিমেয় সংখ্যা তোমাক লিখিব দিছে বুজি পালা নহয় এতিয়া তে কি লিখিব দিছে প্ৰশ্নটো অকমান উলটাই লিখি দিছে কি কৈছে তোমাক ডাইৰেক্ট কোৱা নাই যে তিনিটা অপৰিমেয় সংখ্যা লিখা বুলি কোৱা নাই তোমাক কি কৈছে যে তিনিটা সংখ্যা লিখা যাৰ দশমিক বিস্তৃতি কি অবিৰত মানে কি হি আগবাঢ়ি গৈ থাকিব আৰু অপুনৰাৱৰ্তিত আৰু হি কেতিয়াও কি নহয় ৰিপিট নহয় গতিকে তেনেকুৱা ধৰণৰ দশমিক বিস্তৃতি কিহৰ থাকে জেনেৰেলি পৰিমেয় সংখ্যাটো নাথাকে অপৰিমেয় সংখ্যাৰে থাকে গতিকে তোমাক কি লিখিব দিছে তিনিটা অপৰিমেয় সংখ্যা লিখিব দিছে গতিকে আমি তিনিটা লিখিম যিকোনো ধৰণৰ তিনিটা লিখিলে হ'ল এটা আমি লিখিছোৱে আৰু দুটা লিখি দিছো 2 3 5 4 7 8 9 1 0 0 1 2 এনে ডট 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 আৰু ইয়াত লিখা 5 6 7 9 1 1 0 0 0 2 3 1 0 ডট 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 এনে ধৰণে দুটা লিখি দিয়া হয়নে যিকোনো তিনিটা তোমাৰ এনেকুৱা ধৰণৰ লিখিলে পৰিমেয় সংখ্যা লিখিলে এই প্ৰশ্নটোৰ 7 নম্বৰ এই প্ৰশ্নটোৰ উত্তৰ হৈ যাব মই এই কথাখিনি বুজাবৰ কাৰণে যেটো প্ৰশ্নটো এনে অকমান উলটাকে লিখি দিছে সেইকাৰণে বুজাবৰ কাৰণে এখিনি বস্তু আগতে আলোচনা কৰিছো ঠিক আছে কেতিয়াবা প্ৰশ্নবোৰ এনে ধৰণে তোমালোকক অকমান উলটাই পেলে ক্লাস 9 ত সুধিব পাৰে গতিকে যেতিয়া তোমালোকে পঢ়িবা পঢ়াৰ সময়ত তোমালোকে অকমান কনসেপচুৱেল যেটো ষ্টাডি থাকে সেই কনসেপচুৱেল ষ্টাডিটো ডেভেলপ কৰিব ট্ৰাই কৰিবা সো আমি 8 নম্বৰ চোৱাৰ আগতে তোমালোকে 7 নম্বৰটো লিখি লোৱা তাৰ পিছত মই তোমালোকৰ 8 নম্বৰটো আৰম্ভ কৰিম গতিকে এতিয়া আমি আইছো তোমালোকৰ 8 নম্বৰলৈকে 8 নম্বৰটোত কি কৈছে চোৱাচোন 8 নম্বৰটোত কৈছে যে 5/7 আৰু তোমাৰ 9/11 ৰ মাজত এটা কি কৰিব দিছে তোমাৰ কিমানটা
তিনিটা ইহঁতৰ মাজত তিনিটা কি লিখিব দিছে অপৰিমেয় সংখ্যা লিখিব দিছে তিনিটা অপৰিমেয় সংখ্যা কি সংখ্যা অপৰিমেয় সংখ্যা লিখিব দিছে গতিকে প্ৰথমতে আমি কি কৰিম এই যি দুটা পৰিমেয় সংখ্যা দিছে এই পৰিমেয় সংখ্যা কেইটা আমি কিহত লিখিম ইহঁতক দশমিক বিস্তৃতিত লিখিম হয়নে প্ৰথমতে আমি দুটা হৰণ অংক কৰিম তাৰ পিছত ইহঁত দুটাৰ মাজত আমি যিকেইটা লিখিব লাগে লিখিম ঠিক আছে এইখিনি অকমান জাগা এৰি দিওঁ আমি তলৰ পৰা আৰম্ভ কৰিছো এইখিনিৰ পৰা সলিউশনটো আৰম্ভ কৰিছো সলিউশনটো আমি ইয়াৰ পৰাই আৰম্ভ কৰিম যেটো আমাৰ জাগা নাই গতিকে আমি কি কৰিব লাগিব 7 5ক আমি কি কৰিব 7 এৰে হৰণ কৰিব লাগিব যেটো হাতেৰে আমি 5ক হৰণ কৰিব নোৱাৰো কি কৰিম আমি ইয়াতে এটা দশমিক দিম গতিকে কিমান বাৰ যাব তোমাৰ 7 বাৰ 7 7 গুণ 49 তোমাৰ 1 থাকিব ওপৰৰ পৰা 0 আহিব 1 7 তলত থাকিব কিমান 3 ওপৰৰ পৰা এটা কি আহিব তোমাৰ 0 আহিব 4 বাৰ 28 তলত থাকিব তোমাৰ 2 0 দিয়া কিমান হ'ব তোমাৰ দুবাৰ দিয়া 14 তোমাৰ বাকি থাকিব কিমান ভাগে 1 6 60 হ'ব 60 তুমি কিমান বাৰ দিবা 8 বাৰ দিবা 8 7 গুণ 56 56 পৰা কিমান থাকিব তোমাৰ 4 বাৰ 0 হয়নে 0 দিয়া 40 হৈ গ'ল 40 দিতে কিমান বাৰ দিবা 5 বাৰ দিয়াচোন 5 বাৰ দিলে তোমাৰ 35 তোমাৰ বাকি কিমান থাকিব 5 ভাগে কিমান হ'ল 5 আকৌ কি আহিলে তোমাৰ 0 কিমান বাৰ যাব 7 বাৰ কিমান হ'ব তোমাৰ এইফালে লিখিছো মই 49 50 ৰ পৰা যেতিয়া 49 বিক কৰ কিমান থাকিব 1 দশমিক আছে যেটো শূন্যটা নামি আহিব একবাৰ গতিকে ইয়াতে কিমান হ'ব 7 বাৰ আকৌ 3 আকৌ শূন্য এটা নামি আহিব তুমি কিমান বাৰ দিব পাৰিবা 3 বাৰ 4 বাৰ দিব পাৰিবা 28 হ'ব আকৌ 2 এটা নামি আহিব এতিয়া চোন এই যেটো দশমিক বিস্তৃতি লিখিছো এই দশমিক বিস্তৃতি চোৱা 714285714 আকৌ ইয়াতে আহিব তোমাৰ কি 2 আহিব 2 হলে ইয়াতে 14 হৈ যাব এটো কি হৈ গৈ আছে তোমাৰ ৰিপিট হৈ গৈ আছে এই নাম্বাৰটো কি হৈছে বাৰে বাৰে ৰিপিট হৈ গৈ আছে হয়নে গতে এই পৰিমেয় সংখ্যাটোক আমি কি বুলি লিখিব পাৰো 0.714285 এনেকৈ লিখিব পাৰো ঠিক সেইদৰে তুমি যদি বাকিটো কৰি চোৱা ইয়াকো যদি দশমিক বিস্তৃতি লিখিব খোজা তেন কি হ'ব চোৱাচোন 11 আছে হয়নে 9/11 হয়নে ওকে ঠিক আছে 9/11 সো এটুক যদি লিখিব বিচাৰ কি হ'ব চোৱাচোন ইয়াতে যদি আমি দশমিক দুই ইয়াতে কি হ'ব 90 90 ক্ষেত্ৰত আমি 8 বাৰ দিলো 8 8 গুণ 88 তলত থাকিব তোমাৰ 2 শূন্য এটা আহিব তুমি কিমান বাৰ দিবা এবাৰ দিবা কিমান হ'ব তোমাৰ 11 তলত থাকিব 9 আকৌ আহিব তোমাৰ শূন্য আকৌ 8 বাৰ তোমাৰ হ'ব 88 আকৌ আহিব দুবাৰ আকৌ শূন্য এটা আহিব তুমি দিবা একবাৰ মানে কি 8181 এটো বাৰে বাৰে তোমাৰ কি হৈ গৈছে ৰিপিট হৈ গৈ আছে গতিকে তোমাৰ এটোৰ ভ্যালু কিমান হ'ব তোমাৰ this is equal to কিমান 0.81 হয় গতিকে এই 5/7 এই পৰিমেয় সংখ্যাটোৰ দশমিক বিস্তৃতিৰ মান কিমান 0.714285 আৰু এটোৰ কিমান 0.81 ঠিক আছে গতিকে ইহ দুটাৰ মাজত তোমাক কি লিখিব আছে তিনিটা পৰিমেয় সংখ্যা লিখিব ইয়াতকে কি হ'ব লাগিব ডাঙৰ হ'ব লাগিব ইয়াতকে সৰু হ'ব লাগিব গতিকে তুমি কি লিখিবা ইহ দুটাৰ মাজত লিখিব লাগিলে গতিকে তিনিটা অপৰিমেয় সংখ্যা তুমি কি লিখিবা মই এটা লিখি দিও তোমালোকে বাকি বিলাক লিখিবা অপৰিমেয় সংখ্যা তোমাৰ কি হ'ব 0.7241
1 0 1 3 5 6 এটো ডট 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 এটা লিখি দিলো তোমালোকৰ বাকিবিলাক লিখিবা যেনেকুৱা 0.74 1 0 0 1 3 5 6 7 আৰু এটা লিখিবা 0.75 75 1 1 0 0 1 2 3 5 ডট 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 এই তিনিটা এনে ধৰণে লিখিবা ঠিক আছে গতিকে এনে ধৰণে কৰিব লাগিব অপৰিমেয় সংখ্যাবিলাক বুজি পাইছা নহয় একেবাৰে সহজ বুজি পালে গতিকে এই 8 নম্বৰটো পাতি লোৱা তাৰ পিছত মই 9 নম্বৰটোলৈকে আহিম আমি ইতিমধ্যে 8 নম্বৰলৈকে কমপ্লিট কৰিলো অংকবোৰ 8 নম্বৰটো চাগে তোমালোক সকলো বুজিয়ে পাইছা কাৰণ এনেকুৱা ধৰণৰ 8 নম্বৰ যেটো অংক দি আছিল সেই অংকটো মই এক্সাম্পলতো কৰাই দিছিলো হয়নে তেনেকুৱা ধৰণৰ এক্সাক্ট তেনেকুৱা ধৰণৰ অংক এটা আছিল এক্সাম্পলত সেই অংকটো তোমালোক মই কৰাই দিছিলো সো এতিয়া 9 নম্বৰলৈকে আহিছে 9 নম্বৰত কি কৈছে পাঁচটা সংখ্যা দি আছে হয়নে এই পাঁচটা সংখ্যাৰ কোনটো পৰিমেয় কোনটো অপৰিমেয় তোমালোকক বাছি উলিয়াব দিছে হয়নে কিন্তু পৰিমেয় হ'ব লাগিলে কি হ'ব লাগিব এটো p/q আৰহিত আমি লিখিব পাৰিব লাগিব আৰু অপৰিমেয় হ'ব লাগিলে কি হ'ব লাগিব এটো p/q আৰহিত আমি লিখিব নোৱাৰো ঠিক আছে আৰু পৰিমেয় হ'ব লাগিলে আৰু কি হ'ব লাগিব যদি পৰিমেয় সংখ্যাৰ দশমিক বিস্তৃতি আমি দুই ধৰণে লিখিব পাৰো কি সীমাবদ্ধ হয়নে নহয় আৰু এটা কি আছিল অসীমাবদ্ধ পুনৰাবৰ্তিত হয়নে মানে অপৰিসমাপ্ত পৌনঃপুনিক তাৰমানে হি আনলিমিটেড হ'ব কিন্তু ৰিপিট হৈ গৈ থাকিব কিন্তু অপৰিমেয়ৰ ক্ষেত্ৰত আমি কি পাইছিলো ইৰেশনাল নম্বৰৰ ক্ষেত্ৰত যেটো দশমিক বিস্তৃতি হয় সেই দশমিক বিস্তৃতিটো কি হয় আনলিমিটেড হয় আৰু নন ৰিপিটেড হয় হি কেতিয়াও ৰিপিট হৈ গৈ নাথাকে হয়নে তে হেকেটা কথা তোমালোকে মনত ৰাখিব লাগিব মই অলপ আগতে আলোচনা কৰিয়ে দিছো গতে এই সংখ্যাকেটা আমি চাও বাৰচোন কি দিয়া আছে √23 ক আমি ভাগিব পাৰো না যেতিয়া আমি অপৰিমেয় সংখ্যা পঢ়াইছিলো তেতিয়া আমি কি কৈছিলো √2 √3 √5 √7 এইবিলাকৰ ভ্যালু কিমান বুলি কৈছো অপৰিমেয় বুলি কৈছিল মানে কি এটো যদি কি হয় তোমাৰ এটা মৌলিক সংখ্যা হয় তেনেহলে এটো এটা কি হ'ব তোমাৰ অপৰিমেয় সংখ্যা কি সংখ্যা অপৰিমেয় ইয়াৰ একৰ বাহিৰে কোনো ধৰণৰ মৌলিক উৎপাদক নাই আকৌ সেকেন্ডত কি দি আছে চোৱাচোন সেকেন্ডত কি আছে √225 এটো √225 টোক তুমি এনে ধৰণে লিখিব পাৰা নে চোৱাচোন 15 স্কয়াৰ লিখিব পাৰা মানে কিমান হ'ব স্কয়াৰ আৰু √2 টো কাটা কাটি যাব তোমাৰ 15 থাকিব 15 মানে কি 15 divided by 1 মানে p/q আমি লিখিব পাৰিছো এটো কি হ'ব এটা পৰিমেয় সংখ্যা কি সংখ্যা পৰিমেয় সংখ্যা হয়নে আকৌ এটো কি পাইছো আমি চোৱাচোন 0.3796 এটো কি এটা পৰিসমাপ্ত বা সীমাবদ্ধ দশমিক বিস্তৃতিটো কেনেকুৱা ধৰণৰ সীমাবদ্ধ দশমিক বিস্তৃতি হয়নে এই সীমাবদ্ধ দশমিক বিস্তৃতি কিহৰ থাকে তোমাৰ পৰিমেয় ন অপৰিমেয় সংখ্যাৰ থাকে পৰিমেয় সংখ্যাৰ থাকে গতে সংখ্যাটো কি হ'ব তোমাৰ পৰিমেয় সংখ্যা আকৌ 4 নম্বৰটোত কি দিছে 4 নম্বৰটোত কৈছে 7.478478 মানে কি এই তিনিটা বাৰে বাৰে কি হৈ গৈছে ৰিপিট হৈ গৈছে এটো কেনেকুৱা ধৰণৰ দশমিক বিস্তৃতি অপৰিসমাপ্ত মানে অপৰিসমাপ্ত আনলিমিটেড অপৰিসমাপ্ত নন টাৰ্মিনেটিং বাৰে বাৰে ৰিপিট হৈ গৈছে মানে পুনৰাবৰ্তিত বা পৌনঃপুনিক পুনৰাবৰ্তিত বা পৌনঃপুনিক বুলি কোৱা হয় দশমিক বিস্তৃতি ঠিক আছে গতিকে এনেকুৱা ধৰণৰ বিস্তৃতি কিহৰ থাকে পৰিমেয় নে অপৰিমেয় সংখ্যা গতিকে সংখ্যাটো কি হ'ব তোমাৰ অপৰিমেয় সংখ্যা 5 নম্বৰটো কি দিছে 5 নম্বৰটো আমি দেখিয়ে ক'ব পাৰিম কি হৈছে দশমিকৰ পিছত একা আনলিমিটেড গৈছে কিন্তু ইহতৰ মাজত কোনো ধৰণৰ কি নাই এই দশমিকৰ পিছৰ সংখ্যাবিলাকৰ মাজত মিল নাই হয়নে কোনো ধৰণৰ ৰিপিটেশন নাই গতিকে কোনো ধৰণৰ যেহেতু ৰিপিটেশন নাই গতিকে এনেকুৱা ধৰণৰ সংখ্যাবিলাক কি হয় তোমাল পৰিমেয় নে
অপৰিমেয় কিহৰ কাৰণে অপৰিমেয় সংখ্যাৰ দশমিক বিস্তৃতিবিলাক তোমাৰ কি হ'ব অপৰিসমাপ্ত আৰু অপুনৰাৱৰ্তিত অপৌনঃপুনিক বুলি কয় যেহেতু এইটো দশমিক বিস্তৃতি যেহেতু কি দশমিক বিস্তৃতি অপৰিসমাপ্ত অপৌনঃপুনিক দশমিক বিস্তৃতি গতিকে সংখ্যাটো কি হ'ব তোমাৰ অপৰিমেয় কথাখিনি অকমান ভালকে লিখিবা অপৰিমেয় সংখ্যা বুজি পালা গতিকে ধুনীয়াকৈ 5টা লিখি লোৱা এই 5টা লিখাৰ পিছত মই এই চেপ্টাৰটো কমপ্লিট কৰিম গতিকে গোটেই 5টা লিখা হ'ল তোমালোকৰ আশা কৰোঁ আৰু ক্লাছটো চাগে তোমালোকে বুজি পাইছাই 1.3 এক্সাৰসাইজ ইয়াৰ লগতে মই সমাপ্ত কৰিছোঁ ইয়াৰ পিছত তোমালোকৰ 1.4 আলোচনা কৰিম ঠিক আছে গতিকে 1.3 যিবোৰ তোমালোকৰ প্ৰবলেম থাকে সেই প্ৰবলেমসমূহ তোমালোকে কি কৰিবা কমেন্ট সেকশনত যাবা তাতে গৈ পেলাই তোমালোকে লিখিবা লিখিলে মই কি কৰিম তাতে ৰিপ্লাই দিব ট্ৰাই কৰিম ঠিক আছে গতিকে ইয়াৰ লগতে মই তোমালোকৰ এক্সাৰসাইজ 1.3 এখিনিতে সমাপ্ত কৰিছোঁ আৰু এই ক্লাছটোৰ যিখিনি পিডিএফ আছে সেই পিডিএফ খিনি ক'ত পাবা তোমালোকে ডেসক্ৰিপচন বক্সত পাবা হয়নে ডেসক্ৰিপচন বক্সত গৈ পেলাই তোমালোকে তাতে পিডিএফ লিংক এটা দিয়া থাকিব সেই পিডিএফ লিংকত তোমালোকে পাই যাবা আৰু চেপ্টাৰ 1 ৰ যিবোৰ ক্লাছ আছে পাৰ্ট 1 পাৰ্ট 2 পাৰ্ট 3 সেইবিলাক পাৰ্টবিলাক মই তোমালোকৰ ডেসক্ৰিপচন বক্সত লিংকবিলাক জয়েন কৰি দিম তাৰ পিছত তোমালোকে তাতে ক্লিক কৰি পেলাই সেই পাৰ্টটো তোমালোকে চাব পাৰিবা ঠিক আছে গতিকে এই ক্লাছটো এইখিনিতে সামৰিছোঁ আকৌ লগ পাম তোমালোকৰ নেক্সট ক্লাছত হয়নে নহয় তোমালোকে ক্লাছবোৰ ৰেগুলাৰ কৰি গৈ থাকা তেতিয়া মোৰো পঢ়ি পেলাই পঢ়াই ভাল লাগিব ঠিক আছে আৰু তোমালোকে চেনেলটো যদি নতুন হয় তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি লবা নোটিফিকেশন বেলটো প্ৰেছ কৰিবা যাতে মই দিয়া ভিডিঅ'ৰ আপডেটসমূহ তোমালোকে পাই থাকা আৰু ভিডিঅ'সমূহ তোমাৰ বন্ধু বান্ধৱীৰ লগত কি কৰিবা শ্বেয়াৰ কৰি দিবা ঠিক আছে আজিলৈকে এৰিছোঁ আকৌ নেক্সট ক্লাছত লগ পাম তেতিয়ালৈকে ধন্যবাদ